প্ৰথমে মই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বক মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুইটটো অলপ আগতে মই দেখিছোঁ, গতিকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি 102জন NDAৰ প্ৰাৰ্থী হিচাপে MLA হিচাপে আমি জিকি আহিছোঁ, গতিকে 102জন আমি সকলোৱে সমান, আমি সকলোৱে এটা টিম হয়, এটা কালেক্টিভলি আমি আমাৰ যি সংকল্প পত্ৰ আছে তাক ৰূপায়ণ কৰাৰ দায়িত্ব পালন কৰিব লাগিব। আৰু তাতে এটা বিশেষ যে মানে মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিব ওলাইছে, গতিকে মন্ত্ৰী হ'লেও মই এজন বিধায়ক, মই বাকীসকল বিধায়কৰ নিচিনাই বিধায়ক, গতিকে 102জনীয়া আমাৰ যিটো টিম, সেই টিমটোৰে আমি কালেক্টিভলি সংকল্প পত্ৰক বিকশিত অসম, সুৰক্ষিত অসম সুনিশ্চিত কৰাৰ কাৰণে আমি কাম কৰিম। তালিকাখন মই দেখিছোঁ যে অসমৰ সকলো জিলা, সকলো অঞ্চল, সকলো জাতি জনগোষ্ঠী প্ৰতিনিধিত্ব পাইছে গতিকে মন্ত্ৰী সভাখনত। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে ভাবি চিন্তি চাই তেখেতে এখন তালিকা প্ৰস্তুত কৰিছে। তালিকা মই আদৰণি জনাইছোঁ, কিন্তু মই পুনৰ কওঁ যে আমি 102জন, এইটো অসমৰ ইতিহাসত আগতে হোৱা নাছিল। ইয়াৰ আগতে শৰৎচন্দ্ৰ সিংহৰ দিনত 92জন জিকিছিল, এইবাৰ আমি 102জন জিকিছোঁ। এইটো এটা অভূতপূৰ্ব, আগতে নোহোৱা সংখ্যক আসন আমি লাভ কৰিছোঁ। আৰু মই কৈছোঁ যে আমি 102জনে আমি এটা টিম হিচাপে আমি আমাৰ যি সংকল্প পত্ৰ আছে, যে আমাৰ যি সুৰক্ষিত অসম বিকশিত অসমৰ লক্ষ্য আছে, তাৰ কাৰণে আমি কাম কৰিম। চাওক, যোৱা 5টা বছৰৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যিসমূহ কাম কাৰ্যকালটোৰ ভিতৰতে আধাৰশিলা স্থাপন কৰি তাৰ নিৰ্মাণো সম্পূৰ্ণ কৰি তাক উদ্বোধন কৰিলে, তাৰ অন্যতম এটা জ্বলন্ত নিদৰ্শন আমাৰ জ্যোতি বিষ্ণু যিটো আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ, য'ত 5000 মানুহে একেলগে বহি অনুষ্ঠান এটা উপভোগ কৰিব পাৰে বা অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰে। আৰু তাত এইটো যোৱা কাৰ্যকালত নিৰ্মাণ হৈছিল, উদ্বোধনো হ'ল। ইয়ালৈকে দেশৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী তেওঁলোকো আহিলে, তাতে শপত গ্ৰহণ অনুষ্ঠান এটা হ'ব। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। মোৰ কোনো একো প্ৰত্যাখ্যান নাই, মোক নেতৃত্বই যি দায়িত্ব দিয়ে সেই দায়িত্ব মই পালন কৰিম। আৰু মোৰ কোনো প্ৰত্যাশাও নাই, মই কোনো বিচৰাও নাই তেনেধৰণে। মাননীয় মুখ্যমন্ত্ৰীক আমি নেতা নিৰ্বাচন কৰিছোঁ, তেখেতে যি দায়িত্ব দিব সেই দায়িত্ব আমি পালন কৰিম। কাইলৈ কি ভাষাত কেনেধৰণে শপত গ্ৰহণ কৰিব? অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষাতে মই বিধানসভাতো অসমীয়া ভাষাতে শপত গ্ৰহণ কৰিছোঁ, ইয়াতো অসমীয়া ভাষাতে। আসন যথেষ্ট সীমিত, সমষ্টি বা পৰিয়ালৰ কোন কোন? নাই, সেইটো বিষয়ে মই নাজানো। এতিয়া বহুত মোৰ সমষ্টিৰ পৰাও মানুহ আহিছে, গতিকে মই তাত আমাৰ টিম এটাই এৰেঞ্জমেণ্ট কৰিব। মই ভাবোঁ যাতে সকলোৱে দৰ্শন লাভ কৰিব পাৰে বা সকলোৱে প্ৰেক্ষাগৃহত সোমাব পাৰে, তাৰ কাৰণে চেষ্টা কৰিম।